নমস্কাৰ আজি ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত মহামান্য মুকুল চেতিয়াৰ আদালতে এক গোচৰ নং কমলপুৰ পিএছ কেছ নাম্বাৰ 52/17 আণ্ডাৰ সেকশন 302 আৰু সেশন কেছ নাম্বাৰ 40/18 আণ্ডাৰ সেকশন 302 এই গোচৰ যোগে 21 তপন কাকতিক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু 5,000 টকাৰ জৰিমনা বিহিছে আৰু এই 5,000 টকাৰ জৰিমনা অনাদায়ে তেওঁৰ ওপৰত আৰু 1 মাহৰ সিম্পল ইমপ্ৰিজনমেণ্ট আজি এই ৰায়যোগে আজি ঘোষণা কৰিছে। এই ঘটনাটো সংঘটিত হৈছিল যোৱা 17 চনত 12/3/17 চনৰ ৰাতি 8:30 বজাত এই গোচৰৰ যিজন মৃতক আছিলে প্ৰতাপ দাস তেওঁ দোকানৰ পৰা তেওঁৰ পৰিবাৰ আৰু এজন তিনিজনে তেওঁলোকৰ ঘৰলৈ বুলি গৈ আছিলে আৰু বাটতে এই যিজন ঢুকালে যিজন মৃতক তেওঁ প্ৰতাপ দাসক পিছফালৰ পৰা দাৰে ঘপিয়াই আক্ৰমণ কৰিছিলে আৰু তেওঁ উপৰজুবুৰী আক্ৰমণৰ ফলত তেওঁ মূৰত আঘাত পায় আৰু সৰ্বশৰীৰৰ আঘাত পাইছিল আৰু তেওঁৰ মৃত্যু হৈছিল। এই কাজিয়াখন পাৰিবাৰিক আছিলে তেওঁলোকৰ পাৰিবাৰিক বুলি কওঁতে তেওঁৰ এই যিগৰাকী আছিলে মৃতক আছিলে এই মৃতকৰ পৰিয়ালৰ লগত তেওঁলোকৰ এটা তেওঁলোকৰ এটা শত্ৰুতা ভাৱ এটা আছিলে এই আসামীৰ লগত আৰু সেইকাৰণে এই ঘটনাটোৰ প্ৰতাপ দাসক সংঘটিত কৰিলে। দুইটা ৰিলেটিভ নহয়, বেলেগ বুৰকা আছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।